NATV বিশেষ অনুষ্ঠান অকথ্যত এই মুহূৰ্তত আমি আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আহিছোঁ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা আজিৰ প্ৰায় এবছৰ আগতে 15 আগষ্ট তাৰিখে আপুনি পদত্যাগ কৰিছিল। ইতিমধ্যে এক বছৰ সম্পূৰ্ণ হ'ল। আপুনি কি ভাবে যোৱা এটা বছৰত কি পৰিৱৰ্তন আপুনি দেখিলে? সেই সময়ৰ কথাটো বেলেগ আছিলে। তেতিয়া এটা বিশেষ কাৰণত পদত্যাগ পত্ৰ দিয়াৰ প্ৰয়োজনীয়তা আছিলে। তাৰপিছত পৰৱৰ্তী এটা বছৰত যি ধৰণে আগত আছিল তেনেকৈ আছে। ডিপাৰ্টমেণ্টৰ কাম কৰিছোঁ, পাৰ্টিৰ কাম কৰিছোঁ। যোৱা এটা বছৰৰ ভিতৰত এটা বছৰ আগতে আপুনি পদত্যাগ পত্ৰ যথেষ্ট বিপৰ্যস্ত হৈ আপুনি কিবা কাৰণত পদত্যাগ পত্ৰ দাখিল কৰিবলগীয়া আছিল। এতিয়া সেই পৰিস্থিতিৰ সন্মুখত আছেনে আপোনাৰ লগত? চাওক, মানুহৰ জীৱনত দুটা পৰ্যায় থাকে। যিদিনাখন 15 আগষ্টত মই পদত্যাগ কৰিছিলোঁ, সেইদিনাখন মই ভাবিছিলোঁ যে কিছুদিনৰ কাৰণে ৰাজনীতিৰ পৰা, কাৰণ মই মন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ দিয়া নাছিলোঁ, বিধায়কৰ পৰাও পদত্যাগ দিছিলোঁ। সেই সময়ত মই ভাবিছিলোঁ যে কিছুদিন সক্ৰিয় ৰাজনীতিৰ পৰা দূৰত থাকিম, অন্ততঃ 2016 চনলৈ। কিন্তু আজি পৰিৱেশ সলনি হৈছে। মই ভাবোঁ যে আমাৰ 2014 চনত এটা ডাঙৰ নিৰ্বাচন আছে আৰু এই সময়ত দলৰ হৈ সেৱা কৰা যদি সুযোগ পাওঁ বেছি ভাল হ'ব। গতিকে মই ভাবোঁ যে সেই সময়ৰ মানসিক চিন্তাধাৰা আৰু আজিৰ চিন্তাধাৰাৰ মাজত যথেষ্ট পৰিৱৰ্তন আছে। এক বছৰ আগতে আপুনি যেতিয়া পদত্যাগ কৰিছিল, সেই পদত্যাগ কৰাৰ আগে পিছে আমি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য শুনা নাছিল। কিন্তু যোৱা এটা বছৰত ঘনে ঘনে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আপোনাৰ ওপৰত ভেঙুচালি কৰি মন্তব্য কৰিছে। তাৰপিছতো আপুনি নাভাবে যে এক বছৰ আগতকৈ এতিয়া আচলতে আপুনি বেছি বিপৰ্যস্ত হৈছে? সেই সময়ত গোটেই কথাটো আছিল যে আমি যেতিয়া ৰাজনীতি কৰিছিলোঁ, আমি ডেকা ল'ৰাখিনিয়ে আমাৰ গোটেইখিনি মুখ্যমন্ত্ৰী কেন্দ্ৰিক আছিলে। যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পালে আমি ভাল পাইছিলোঁ, তেখেতে বেয়া পাইছিলে আমি বেয়া পাইছিলোঁ। গতিকে আমাৰ গোটেই ৰাজনীতিটো মুখ্যমন্ত্ৰী কেন্দ্ৰিক আছিলে। কিন্তু আজি পৰিৱেশ সলনি হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মোৰ ওপৰত কিবা এটা মন্তব্য দিয়ে, তেতিয়া মই ভাবোঁ যে ইট ইজ অভিয়াছ তেখেতে এইটো মোৰ ওপৰত কমেণ্ট দিব লাগিব আৰু তেখেতে কমেণ্ট দিছে। সেইটো লৈ এতিয়া ইমান চিন্তা নকৰোঁ। কিন্তু 15 আগষ্টৰ আগত যোৱা বছৰ সেইটো সময়ত যিহেতু আমাৰ জীৱনৰ বৃত্তটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেন্দ্ৰ কৰি ঘূৰিছিলে, সেই সময়ত বহুত চিন্তা কৰিছিলোঁ যে এনেকৈ মুখ্যমন্ত্ৰীয়ে ক'লে ভাল হ'ল বেয়া হ'ল, ৰাতি টোপনি অহা নাই। কিন্তু আজি মই ভাবোঁ ঠিক আছে, ৰাজনীতিত দলীয় সতীৰ্থই অগ্ৰজ সতীৰ্থ, তেখেতে এটা কথা কৈছে আৰু তেখেতে হয়তো কোৱা ভাল বুলি ভাবিছে, ময়ো কিবা কৈছোঁ, ওপৰত হাইকমাণ্ডে চাই আছে, বিচাৰ তেওঁলোকে কৰিব। গতিকে এতিয়া মই বহুত কমেণ্ট মই নপঢ়োঁ কোনে মোৰ ওপৰত কি কমেণ্ট দিছে। তাৰমানে এক বছৰ আগতে যেতিয়া আপুনি কৈছিল আপুনি মুখ্যমন্ত্ৰীৰ এটা বৃত্তৰ মাজত সোমাই আছিল, তেতিয়া মোৰ ৰাজনৈতিক জীৱন মুখ্যমন্ত্ৰী কেন্দ্ৰ কৰিয়ে চলিছিল। তেওঁ ভাল পালে মই ভাল পাইছিলোঁ, তেওঁ বেয়া পালে মই বেয়া পাইছিলোঁ। তেনেকৈ জীৱনটো তেনেকৈ আছিল। যোৱা এটা বছৰত পৰিৱৰ্তন হ'ল। গতিকে এতিয়া আৰু মই সিমানটো চিন্তা নকৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি মোৰ ওপৰত কমেণ্ট দিয়ে, মই ভাবোঁ ডেট ইজ হিজ পলিটিকেল কম্পালচন, উই নিড টু এপ্ৰিচিয়েট ডেট। তাৰমানে এইটো ক'ব পাৰি যে আপোনাৰ বৃত্তখন পূৰ্বতকৈ এবছৰ বৃত্তটো ডাঙৰ হৈ গ'ল? এতিয়া চাওক, এতিয়া আমাৰ আগত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা চিন্তা কৰিছিলোঁ, তেওঁ ভাল পাইছে বেয়া পাইছে। যোৱা এটা বছৰত বহুখিনি পৰিৱৰ্তন আহিল। আমি কিছুমান 40-45 জন সতীৰ্থ, আমাৰ সকলোৰে মনৰ বেদনাবিলাক একে হৈ গ'ল। আমি এটা গোট খালোঁ যে হয় আমি ইজনে সিজনৰ লগত কথা পাতিলোঁ। দিল্লীত আমি কিছুমান মনৰ বেদনা ক'বলৈ আৰম্ভ কৰিলোঁ। দিল্লী আমাক ক'লে যে দলটোক শক্তিশালী কৰি ৰাখিব লাগে, আমি দলৰ কামত থাকিলোঁ। গতিকে গোটেই কথাবিলাক যোৱা এটা বছৰত পৰিৱৰ্তন হ'ল। গতিকে সেই পৰিৱৰ্তনটো আপুনি মানি ল'ব লাগিব যে জীৱনত পৰিৱৰ্তন হয়, পৰিৱৰ্তন হৈছে। সেইটো আপুনি কৈছে পৰিৱৰ্তন হৈছে, কিন্তু আমি চকুৰ আগত কিন্তু একো পৰিৱৰ্তন দেখা নাই। আপুনি কি পৰিৱৰ্তন দেখা পাইছে? আপুনি পৰিৱৰ্তনটো এনেকুৱাই পৰিৱৰ্তন যে এইজন হিমন্ত বিশ্ব শৰ্মাই যোৱা 15 আগষ্টত যিখিনি কথা ক'লেহেঁতেন আজিতো সেনেকৈ কোৱা নাই। আজি আপোনাৰ মোৰ বডিত কিবা চিন্তা, কিবা ক্লেশ, কিবা ভয়, কিবা দেখিছে নেকি? মই যেনেকৈ আছোঁ তেনেকৈ। বৰঞ্চ মই ভাবোঁ যে যোৱা 15 আগষ্টৰ পিছত যেতিয়া প্ৰথমবাৰ গম পালোঁ যে মই অকলে নহয়, যে 40-45 জন বিধায়ক মোৰ লগত সাহসেৰে ওলাই অহাৰ ক্ষমতা ৰাখিছে। মেক্সিমাম কংগ্ৰেছ দলৰ মন্ত্ৰী বিধায়ক সকলোৱে মোৰ প্ৰতি, তেতিয়া মই ইনভেনশ্যন কৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে মই একদম অকলশৰীয়া হৈ যাম,
যেদিনাখন মই 15 আগষ্টত তেনেকুৱা এটা সিদ্ধান্ত লৈছিলোঁ সিদিনাখন ভাবিছিলোঁ মই অকলশৰীয়া হৈ যাম কিন্তু যোৱা এটা বছৰ দেখিলোঁ যে মই অকলশৰীয়া নহয় মোৰ লগত বহুত শুভাকাংক্ষী আছে তেতিয়া মোৰ সাহস বাঢ়িলে আত্মবিশ্বাস বাঢ়িলে আপোনাৰ কৈছে আপোনাৰ ক্লেশ নাই এতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িছে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে যোৱা এটা বছৰত আপুনি মুখ্যমন্ত্ৰীৰ লগত আপোচ কৰিবলৈ বাধ্য হ'ল নাই এই কথাটোকে মই বুজি পোৱা নাই যে এটা বছৰ আগত আপুনি অসমীয়াত মই কথা কৈ থকাখিনি ভালকৈ বুজি লওক এটা বছৰ আগত মোৰ জীৱন মুখ্যমন্ত্ৰী কেন্দ্ৰ কৰিয়ে ঘূৰিছিল আপোচ কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে ভক্তি কৰিব লাগে কৃতজ্ঞতা দিব লাগে গোটেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ জীৱন আছিল এতিয়া নহয় এতিয়া পৰিৱেশ সলনি হৈ গ'ল গতিকে এতিয়া আপোচ বুজে নে কি বুজে সেইটো অসমীয়াৰ ভাষাটোতো আপোনালোকে জানিব অৰ্থাৎ আপুনি এনেকৈ ক'ব পাৰোঁ নেকি যে 15 আগষ্টত যোৱাবাৰ যেতিয়া আপুনি পদত্যাগ কৰিছিল আজিৰ পৰা এক বছৰ আগতে আপুনি কৈছে এনেকৈ ক'ব পাৰে নেকি যে কিবা এটা দিল্লীৰ পৰা আপোনালোকে সেউজ সংকেত পাইছে আপুনি এটা সেউজ সংকেত পাইছে দিল্লীৰ সেউজ সংকটটো কি যেতিয়া মই পদত্যাগ কৰিলোঁ মোৰ জীৱনৰ মই কৈছোঁ ন যে মই ভাবিছিলোঁ মই পদত্যাগ কৰিলোঁ পদত্যাগখন গ্ৰহণ হৈ যাব শেষ কিন্তু মই কেতিয়াবা ভাবিছিলোঁ নেকি যে দিল্লীৰ পৰা মোলৈকে এখন পত্ৰ আহিব যে তুমি পদত্যাগ পত্ৰখন উঠাই লোৱা মই কেতিয়াবা ভাবিছিলোঁ নেকি যে 45জন 40জন বিধায়কে মোক ক'ব যে হিমন্ত তুমি এইটো নকৰিবা এটা যিটোক আপুনি কওক মেণ্টেল এনাৰ্জি মই বেলেগ এনাৰ্জি কোৱা নাই এটা মানসিকভাৱে ইমান শক্তি দিব মই ভাবিছিলোঁ নেকি মই ভাবিছিলোঁ নেকি যে ইমানখিনিৰ পিছতো মই গাঁৱে ভূঞে পঞ্চায়ত নিৰ্বাচনত মিটিং কৰিব যাম আগতকৈ বেছি মানুহ মোৰ মিটিঙত শুনিব আহিব মই ভাবিছিলোঁ নেকি এই যে আত্মবিশ্বাস যোৱা এটা বছৰত যিটো আত্মবিশ্বাস মোৰ নিজৰ জীৱনত নাছিল এটা সাংঘাতিক আত্মবিশ্বাস এটা মই উভতাই পালোঁ আৰু এটা ডাঙৰ আত্মবিশ্বাস পালোঁ যে নহয় আমি যিখিনি অসমত কাম কৰোঁ ভাল বা বেয়া দিল্লীয়ে সেইখিনি চায় এইটো নহয় যে অসমত কোনোবাই আমাক ভাল বুলিলে ভাল বেয়া বুলিলে বেয়া তাৰমানে আমাৰ কামখিনি নিৰপেক্ষভাৱে চোৱাৰ আৰু এটা কৰবাত অথৰিটি এটা আছে এই ধৰণৰ আগতে নাজানা বহুত কথা আমি যোৱা বছৰটোত শিকিলোঁ আৰু শিকাৰ ফলত আত্মবিশ্বাসী যেতিয়া জ্ঞান বাঢ়ে মানুহৰ আত্মবিশ্বাস বাঢ়ে আপোনাৰ আত্মবিশ্বাস বাঢ়িছে কিন্তু আপোনাৰ আত্মবিশ্বাস হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আপোনাক আক্ৰমণ কৰিলে নাই চাওক তেখেত মই বহুত আপোনালোকৰ সাংবাদিকসকলক বহুত বুজাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তলত মই 13 বছৰ কাম কৰিছোঁ বয়সত অভিজ্ঞতাত তেখেত আমাৰ শ্ৰদ্ধাৰ গতিকে তেওঁৰ লগত মই কোনো ইছ্যু জইন কৰিব নাযাওঁ তেওঁ এনেকৈ কৈছে গতিকে আপুনি এনেকৈ কওক সেই ইছ্যুটোত মই নাই কিন্তু মোৰ যিখিনি কৰণীয় কৰ্তব্য অসম মন্ত্ৰীসভাৰ সদস্য হিচাপে কংগ্ৰেছ দলৰ কৰ্মী হিচাপে যিখিনি মই মন্ত্ৰীসভাৰ সদস্য হিচাপে ক'ব লাগে যিখিনি কংগ্ৰেছ দলৰ কৰ্মী হিচাপে ক'ব লাগে সেইখিনি মই ক'ম আৰু দলীয় শৃংখলতাৰ ভিতৰত থাকি মই ক'ম কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যিটো আপোনালোকে বিচাৰে তেওঁ এনেকৈ কৈছে গতিকে মই এটা কওঁ মই তেনেকৈ কওঁ সেই কামটো মই কৰিব নোখোজোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে আপোনাক বিভিন্ন সময়ত ভৎসনা কৰি আছে বা কিবা কিবি কৈছে তথাপিও তেওঁ মন্ত্ৰীসভাত আপোনাক ৰাখিছে মই চাওক সেয়া মুখ্যমন্ত্ৰী আপোনাৰ প্ৰতি দয়া নেকি মই ভাবোঁ যে আপোনাক মই যিখিনি কথা কৈ আছোঁ সেই কথাখিনি মই ইমান ডাঙৰ ডাঙৰ কথা কৈ আছোঁ তাৰ পিছতো যে এইটো প্ৰশ্ন আপুনি কৰিব পাৰে মই সেইটোৱে যে অসমৰ বাতৰি কাকতখিনিয়ে ভাবে যে ভৎসনা কৰিছে ভৎসনা এই আপুনি এজন স্বাধীন মানুহ আপোনাক পিতৃ মাতৃৰ বাদে আপোনাক কোনে ভৎসনা কৰিব পাৰে কোনে এজন স্বাধীন মানুহ মুখ্যমন্ত্ৰী হি কেন পাছ কমেণ্ট অন এ পাৰফৰ্মেঞ্চ অফ এ মিনিষ্টাৰ ভাল কাম কৰিছে বেয়া কাম কৰিছে ভৎসনা আপোনাক কোনোবাই ভৎসনা কৰিব পাৰিব নেকি এইবিলাক শব্দ মই ভাবোঁ যে আপুনি কৈছে আপোনাৰ লগত 40-45 জন বিধায়ক আছে মই কোৱা নাই মোৰ লগত কোনো নাই মই কৈছোঁ মোক মানসিকভাৱে মানে তেওঁলোকে আত্মবিশ্বাস দিছে এটা মানসিকভাৱে আত্মবিশ্বাস দিছে যে নহয় আমি একেলগে থাকিব লাগে এটা আত্মবিশ্বাস কোনো গোট নহয় কোনো গ্ৰুপ নহয় সেই আত্মবিশ্বাস দিয়া মানুহকেইজনক যদি আপুনি কথাই প্ৰতি ঠাট্টা মস্কৰা কৰে সেই মানুহকেইজনৰ যেনেকুৱা মানসিক দ্বন্দ্ব হ'ব আজি আপুনি তৰুণ গগৈৰ লগত আছে মন্ত্ৰীসভাত আছে আপোনাৰ লিডাৰে আপোনাক কথাই প্ৰতি এনেকৈ মই ক'লোঁ না যিদিনাখনেই মই আপোনালোকক কৈ আছোঁ যে হি কেন পাছ কমেণ্ট অন এ পাৰফৰ্মেঞ্চ অফ এ মিনিষ্টাৰ এজ এ মুখ্যমন্ত্ৰী তেখেতক সংবিধানে কিছুমান অধিকাৰ দি থৈ দিছে অধিকাৰখিনি তেওঁ পালন কৰিব গতিকে তেওঁ কি কৰিব সেইটোৰ ওপৰত মোক কমেণ্ট নুসুধিব আপুনি যদি কয় তুমি কি কৰিবা সেইটো মোক সোধক সেইটো প্ৰশ্নৰ মই উত্তৰ দিম এতিয়া কি হ'ব যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আপোনাক কমেণ্ট দি থাকিব আপুনি তথাপিও মন্ত্ৰীসভাত মই আপোনাক ক'লোৱে নহয় দিল্লীৰ পৰা মন্ত্ৰীসভাত থকা নথকা কংগ্ৰেছ দলৰ সকলো সিদ্ধান্ত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে ল'ব পাৰে বেলেগ কোনেও ল'ব নোৱাৰে
গতিকে এই ধৰণৰ কথা অসমত মানুহে তেনেকৈ ভাবে কিন্তু মই যোৱা কেইদিনমান আগতেও টিভিত কৈছোঁ আমাৰ সৰ্বোচ্চ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধীয়ে তেওঁ মন্ত্ৰীসভাত থাকিব দিলে থাকিব লাগিব তেওঁ গালি খাই থাকিব দিলেও থাকিব লাগিব বীৰৰ দৰে থাকিলেও থাকিব লাগিব কাপুৰুষৰ দৰে থাকিব ক'লেও থাকিব লাগিব আৰু তেওঁলোকে যি আমাৰ ওপৰত সিদ্ধান্ত ল'ব কংগ্ৰেছ দলত থকালৈকে সেইটোহে মানিব লাগিব দেখা গৈছিল যে তোৰ যোৱা 15 আগষ্টৰ আগলৈকে অসমত যিমানবোৰ ইলেকশ্যন হৈছিল সেই ইলেকশ্যনত আপুনি প্ৰধান ভূমিকা লৈছিল বিগত নিৰ্বাচনত দেখা গৈছিল আপুনি হাতত চেলাইন লৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল কিন্তু যোৱা 15 আগষ্টত যেতিয়া আনুষ্ঠানিকভাৱে আপুনি পদত্যাগ পত্ৰ দিছিল পদত্যাগ পত্ৰ বাৰু গ্ৰহণ নকৰিলে বেলেগ কথা এক কথাত ক'বলৈ গ'লে আপোনাৰ তৰুণ গগৈৰ লগত আনুষ্ঠানিকভাৱে মতভেদ হৈছিল বুলি কোৱা হয় সেই তাৰ পিছৰ যিবিলাক নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ কথাই কোৱা হওক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতে কোৱা হওক আপোনাক সেই সক্ৰিয়ভাৱে দেখা পোৱা যায় নাই মই ভাবোঁ যে আপোনালোকৰ টিভি কেমেৰাই মোক ফ'ল' কৰা নাই মই পঞ্চায়ত ইলেকশ্যনত যোৱাবাৰ ৭,০০০ কিলোমিটাৰ অকল মই ঘূৰিছোঁ 160 মিটিং কৰিছোঁ আৰু মই মিটিং কৰা জেগাবিলাকত 82% কেণ্ডিডেট জিকিছে আৰু জি এম চি ইলেকশ্যনতো এইটো আমাৰ MLA বিলাকে খেলে যিখিনি মিটিং কৰিব লাগে সেইটোতো ইলেকশ্যন বিধানসভাৰ দৰে নহয় কিন্তু মেক্সিমাম পঞ্চায়ত ইলেকশ্যনত মই যিমান ঘূৰিছোঁ তাৰ আগৰ কোনো ইলেকশ্যনৰ খেল নাই কংগ্ৰেছ দলটো কোনোবাই আপোনাৰ এইটোকে কৈছোঁ কোনোবাই ক'ব নেকি যে আপুনি ঘূৰক কিন্তু মোৰ দল আমাৰ দল গতিকে কংগ্ৰেছৰ হৈ মিটিংটো কৰাত এইটো কাৰ নিৰ্দেশ লাগে মোক বিধানসভা ইলেকশ্যনতো কোনেও নিৰ্দেশ দিয়া নাছিল যে আপুনি ঘূৰক বুলি মোৰ দল মই ঘূৰিছোঁ মোক মাতিছে কংগ্ৰেছৰ ভাল কথা ক'বৰ কাৰণে কোনেও মাতিব নালাগে লোকসভা নিৰ্বাচন আহি আছে এইবাৰো সেই একেই ৰূপত আপোনাক দেখা পোৱা যাব যেতিয়ালৈকে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ডাঙৰীয়াই এই নিৰ্বাচনটোত কংগ্ৰেছ দলৰ নিৰ্বাচনটো গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি তেওঁলোকে অভিহিত কৰিছে এই নিৰ্বাচনত দলটোক জিকোৱাটো আমাৰ পবিত্ৰ দায়িত্ব গতিকে আমি আমাৰ শক্তি সামৰ্থ্য অনুসাৰে দলটোক যিমান সেৱা কৰিব লাগে সেইখিনি আমি কৰিবই লাগিব তাত বেলেগ কথা কোনো নাই তৰুণ গগৈ শিবিৰৰ বিভিন্ন মন্ত্ৰী বিধায়কসকলে বিভিন্ন সময়ত অফ দি ৰেকৰ্ড আমাক কৈ থাকে যে যোৱা এটা বছৰত তেওঁলোকৰ হ'লে কি পৰিৱৰ্তন হয় তেওঁলোকৰ মতে পৰিৱৰ্তন এক হ'ল যে আপোনালোকৰ ঘনিষ্ঠ দিগ্বিজয় সিঙক আঁতৰাই নিয়া হ'ল 2 নম্বৰ পৰিৱৰ্তন হ'ল যে তৰুণ গগৈ শিবিৰত থকা দুজন মানুহ ৰাণা গোস্বামী আৰু আমাৰ ভূপেন বৰাক দিল্লীলৈ নিয়া হ'ল সেইবোৰ আচলতে ইংগিত দি আছে যে ডিচিডেণ্ট শিবিৰ বুলি নকয় আপোনাৰ শিবিৰক গুৰুত্ব দিয়া নাই মই দুটা ধৰণে কওঁ যে দিগ্বিজয় সিং ডাঙৰীয়াক অসমৰ পৰা প্ৰমোশ্যন দি নিশ্চয় যোৱা এটা বছৰত এটা ডাঙৰ পৰিৱৰ্তন হ'ল যে দিগ্বিজয় সিং ডাঙৰীয়া প্ৰমোশ্যন হ'ল অন্ধ্ৰ কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্য পালে বৰ্তমান যিগৰাকী সাধাৰণ সম্পাদক আহিলে তেখেতৰ লগত দিগ্বিজয় সিং ডাঙৰীয়াতকৈ মোৰ কোনো গুণে সম্পৰ্কত কম নহয় ভূপেন বৰা ৰাণা গোস্বামীৰ মোৰ প্ৰতি মনোভাৱ কি তেওঁলোক কোন শিবিৰ ক'ত আছে আপোনালোকে নিজেই তেওঁক আপুনি ব্যক্তিগত আলোচনাত সুধি ল'ব আপুনি ভাবে আৰু তৰুণ গগৈ যিকেইগৰাকী সতীৰ্থ আপোনাক এই কথাখিনি কৈছে তেওঁলোককো মোৰ লগত আপোনালোকে সুধি ল'ব যে ব্যক্তিগত আলোচনাত কিন্তু দেখা গৈছে যে আপুনি কৈছে আপোনাক আত্মবিশ্বাস দিবলৈ 40-45 জন বিধায়ক আপোনাৰ সৈতে আহিছে কিন্তু আমি কোৱা নাই মই কৈছোঁ যে 40-45 জনতকৈ বেছি বিধায়কে মোক মানসিক বল দিলে সেই মুহূৰ্তত কিন্তু এতিয়ালৈকে আমি সন্মুখত যি দেখিলোঁ আপোনাৰ 12 জন বিধায়কে সোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল তৰুণ গগৈৰ সমৰ্থনত অঞ্জন দত্তৰ নেতৃত্বত 12 জন গৈছিল আপোনালোকে গোটেই কথাবিলাক এটা বেলেগ ধৰণে কয় যে আপোনালোকে চব জানে যে বিধানসভাত কি আছে মন্ত্ৰীসভাত কি আছে দিল্লীত কি আছে দিছপুৰত কি আছে সকলো কথা খোলা কাগজ 12 জনে লগ কৰিব গৈছে নে কিমানজনে লগ কৰিব গৈছে কাক লগ কৰিব গৈছে এই কথাবোৰ আপোনালোকে মোতকৈ জানে জানি পেলাই সঁচা কথাখিনি আপোনালোকে কৈ থাকিলে আমি টেলিভিছনৰ সন্মুখত যি দেখিছোঁ টেলিভিছনৰ সন্মুখততো মই যিবিলাক দেখোঁ মোক যিবিলাক ফুটেজ দেখোঁ যেনেকৈ দিগ্বিজয় সিং ডাঙৰীয়াক লগ কৰিব গৈছে মোৰ গন্তি কৰিলে 32-35 জন ওলায় আপোনালোকে গধূলি 12 জন কৰি দিয়ে সেইটো আপোনালোকৰ সমস্যা ঠিক তেনেকৈ আৰু এটা জেগাত মই দেখোঁ বোলে এই ৰুমটোৰ ভিতৰত এটা ৰুমত চহী কালেকশ্যন হৈছে এজনকৈ মানুহক ধৰি আনিছে আৰু এজনত দেখিছোঁ যে আকৌ 32 জন খোজকাঢ়ি গৈছে একফালদি গতিকে এইবিলাকৰ আচল কথাটো আপোনালোকে কেনেকৈ ৰাইজক কয় এইটো আপোনালোকেহে জানিব এইটো কি হ'ল যে এইটো কি ভাবে যে 32 জনকৈ এনেধৰণৰ ৰাজনীতি আৰম্ভ হ'ল আপুনি আজি 12ৰ পৰা 32 আহিলে আৰু 12ৰ পৰা 32 আপোনাৰ পক্ষত হ'ল আমি সেইটো পক্ষত আহিছোঁ যে তৰুণ গগৈ সমৰ্থনত চহী মাৰিছে আপোনাৰ টিভিৰ ফুটেজবোৰ তাৰমানে আপোনালোকৰ ভুল আছিলে চহী মাৰিবলৈ
কোনটো সঁচা মানিম টিভিৰ ফুটেজ সঁচা মানিম নে কি মানিম আমি টিভিৰ ফুটেজত যিকেইজন মানুহ দেখিছোঁ ঠিক চকুৰ আছে, আগত দেখি আছোঁ দেখি কিন্তু মই আছোঁ। এতিয়া কৈছোঁ যে আপোনালোকে সোনিয়া গান্ধীক লগ ধৰিবলৈ যোৱাৰ আগে পিছে আপুনি মোক মই কোনো সোনিয়া গান্ধী ডাঙৰীয়াক মই যেতিয়া লগ কৰিব যাওঁ মই অকলে যাওঁ মই যেতিয়া ঘূৰি আহোঁ অকলে আহোঁ 12 জনৰ কথাও আপুনি কৈ আছে 11 জনৰ কথাও আপুনি কৈ আছে এইবিলাক মই দেখা নাই শুনা নাই মই খালি টিভিত যিখিনি দেখোঁ যে এটা বন্ধ ৰুমত এজনকৈ আহিছে কিবা চহী কৰিছে ওলাই গৈছে এটা ফুটেজত দেখিছোঁ 32-35 জন মানুহ 70-72 বছৰীয়া ডাঙৰ ডাঙৰ পুৰণা বিধায়কো খোজকাঢ়ি উঠি গৈ আছে দিগ্বিজয় সিং ডাঙৰীয়াক লগ পাব তাৰপিছত আকৌ প্ৰধানমন্ত্ৰীক শুনিছোঁ ক'ৰবাত 20 জনেও লগ কৰিছে এইবিলাক সংখ্যা মই টিভিৰ পৰাহে শুনিছোঁ মই কিন্তু অকলে লগ কৰিব যাওঁ হিমন্ত বিশ্ব শৰ্মা মই আপোনাৰ সৈতে পুনৰ কথা পাতিম কিন্তু এইখিনিতে আমি ল'ব বিচাৰিম এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত পুনৰ কথা পাতিম